হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ অঞ্চলৰ আচলতে গৌৰীসাগৰৰ ৰাজপথত। আমি সকলোৱে সৰ্বজন বিদিত আচলতে শিৱসাগৰৰ যি দুৰ্যোগ, বিশেষকৈ চৰাইদেউ নাজিৰা অঞ্চলত যি দুৰ্যোগ, সেই দুৰ্যোগ আজিৰ তাৰিখতো কমা নাই। আৰু মই এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ আচলতে আজি চেষ্টা কৰিম। গৌৰীসাগৰৰ নাটগাঁও এখন, গৌৰীসাগৰ এখন নাটগাঁও। মোৰ সোঁফালে আছে অকণ কেমেৰা পাৰ্চন যদি দেখুৱায়, গৌৰীসাগৰ অঞ্চলৰ এখন নাটগাঁও আজিৰ তাৰিখতো পানীৰ তলত, একঁকাল পানীৰ তলত আচলতে ডুবি আছে। আৰু মই এটা পৰিয়াল বিশেষকৈ সেই পৰিয়ালৰ এগৰাকী বাইদেউ আচলতে ছাগলী পালনে আচলতে নিজে পোহপাল দি আহিছিল। আজিৰ তাৰিখতো তেখেতৰ ঘৰৰ পৰা পানী ওলোৱা নাই আৰু সেই ছাগলী আচলতে লৈ ৰাজপথতে আচলতে সংগ্ৰাম কৰিবলগীয়া হৈছে। সেই পৰিৱেশটো অকণ মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আচলতে শিৱসাগৰৰ বন্যাত্মৰ যি বিননি কোনোপধ্যেই আচলতে শেষ হোৱা নাই। বিশেষকৈ এটা কথা মই দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু যি ভয়াৱহ আচলতে দুৰ্যোগ, আচলতে অসমৰ উজনি অসমৰ আচলতে উল্লেখনীয় দুৰ্যোগ, এনেকুৱা দুৰ্যোগ অসমত উজনি অসমৰ আগে পিছে কোনোদিন হোৱা নাই, দেখাও নাই। হঠাৎ যি এই প্ৰলয়ংকাৰী বান, নাগালেণ্ডৰ যি ডাৱৰ বিস্ফোৰণৰ দ্বাৰা হোৱা যি প্ৰলয়ংকাৰী বান, বহুজনৰ আচলতে প্ৰাণ কাঢ়ি নিলে, লগতে বহুজনৰ ঘৰ দুৱাৰ, এক অভাৱনীয় পৰিস্থিতি বুলি ক'ব লাগিব আচলতে শিৱসাগৰত বৰ্তমান। আৰু মই বৰ্তমান উপস্থিত আছোঁ গৌৰীসাগৰৰ আচলতে ৰাজপথতে শিবিৰ পাতি আচলতে আজি 12টা দিন বহু পৰিয়াল, 150টাকৈ বেছি অধিক আচলতে পৰিয়াল এই ৰাজপথতে আচলতে জীৱন অতিবাহিত কৰি আছে। আৰু মই তেনেকুৱা এটা পৰিয়াল আচলতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অকণ এগৰাকী বাইদেউ আচলতে আছে। আপোনাৰ ঘৰ আচলতে কি জেগাত? আমাৰ ঘৰ সুন্দলিচিগা নাটগাঁও সমীপৰ সুন্দলিচিগা নাটগাঁও। কিমান দিনৰ পৰা আছে ইয়াত? আমি মঙলবাৰৰ পৰা আছোঁ। মঙলবাৰে পানী মথাউৰি ভাঙিছে। মঙলবাৰে আমি লৰালৰিকৈ বয় বস্তু সানি, বহুত সানি হ'ল। অলপ বান্ধিলোঁ, বান্ধি পেলানি গৰু আনোনে ছাগলী আনোনে, 22টা ছাগলী, গৰু 5টা, তাকে আনোনে বয় বস্তুকে বান্ধোনে। গৰু ছাগলী আপোনালোকৰ প্ৰধান আচলতে জীৱিকাৰ খেতিটো নাই। আমি তিনিটাহে মাত্ৰ, মা নাই, দেউতা নাই, ভাইটি, ভণ্টি, মই ডাঙৰ হৈ আছোঁ। ছাগলী আমাৰ 35টা। আজি 12টাকৈ দিন আপোনালোকে ৰাজপথতে দিনে নিশাই এই ছাগলী পানী পৰিছে, সেয়া চব সেই তাতে পৰি আছোঁ। কালি সেই মানুহ এজনৰ হতুৱাত টিং অনাই বাকিলে আনাইছোঁ, আনি পেলাই দি ছাগলীখিনি নিৰাপদে ধৰক জীৱ জন্তুবিলাক আমি মানুহ বহিয়ে হ'লেও কটাব পাৰোঁ, তেনেকৈ আছোঁ। আচলতে আপোনালোকৰ গাঁওখনৰ আচলতে এনেকুৱা নাই হোৱা পানী, আমি দেখিয়ে পোৱা নাই। এবাৰ হৈছিলে দেই, আমি সৰু হৈ থাকোঁতে হৈছিলে। মথাউৰি ভাঙি পেলাই, মথাউৰি ভঙা নাই, বাগৰি পেলাই পানী আহিছিলে। ৰাতিটোৰ ভিতৰতে পানী হ'ল, আকৌ পিছদিনাখন শুকাই গ'ল। ইমান ডাঙৰ, ইমান কম সময়ৰ ভিতৰত নাই হোৱা, মই দেখাই নাই। তাৰমানে আমাৰ ইয়াত ইমান বানপানী হোৱাই নাছিলে। চৰকাৰৰ ঘৰৰ পৰা ৰিলিফ বা কেনেকুৱা পাইছে? পাইছোঁ দিয়ে আছে, কিন্তু খানাটোহে কালিৰ পৰা পোৱা নাই। তেনেকৈ কালি ৰাতি নাই দিয়া, দিনতো নাই দিয়া। হয়, আচলতে যি বনাইটো আচলতে যি দুখৰ বেদনা, আচলতে তেওঁলোকৰ ভাষা নাই, বুজাবলৈ ভাষা নাই, ক'বলৈ ভাষা নাই। এনেকুৱা এটা পৰিৱেশ আচলতে কোনোদিন নেদেখা এটা পৰিৱেশ বুলি ক'ব লাগিব। যিহেতু খুব এই অঞ্চলত বানপানী আচলতে এই পৰ্যায়ত আজিলৈকে হোৱা নাই। এনেকুৱা এই প্ৰথম আচলতে। সেয়েহে সকলোৱে আচলতে আজিৰ তাৰিখত শংকিত হৈ আছে যে এনেকুৱা ধৰণৰ আৰু কোনোদিন নহওক। ভগৱানক আচলতে তেওঁলোকে মিনতি কৰিছে, কোনোদিন এনেকুৱা ধৰণৰ আৰু পৰিৱেশ যাতে নাহক। আৰু এগৰাকী বাইদেউ আছে, যিগৰাকী বাইদেউ অকণমান আপোনালোক কথা পাতিম, অকণ থিয় হৈ লৈ যদি আপুনি। নমস্কাৰ, মোৰ নাম প্লাৰ্বিতা নাথ, মই এই গাঁৱৰে বাসিন্দা। আমাৰ যিটো বানপানী প্ৰলয় বুলি ক'ব, মহাপ্ৰলয় বুলি ক'ব লাগিব, তাৰ ভাষা নাই মানে ক'বলৈ। আৰু ক্ষতিপূৰণটো যথেষ্ট হৈছে,
আৰু ইমান জলদি আজি 12টা দিন আপোনালোকে এই ৰাজপথতে আছে। ৰাজপথতে আছোঁ, এই টিৰপাল দি পেলাই। ৰাতি ভয় লাগে, তাৰমানে বৰষুণটো দিয়ে, এইকেইদিন একেৰাহে বৰষুণ দিছে। থকা জেগাডোখৰতো পানী পৰিছে, গৰু ছাগলী বন্ধাতো পানী পৰিছে। আৰু প্ৰতিটো ৰাতিয়ে মানে শুব নোৱাৰোঁ, বহি থাকোঁ, পানী পৰে। টিৰপাল দিছে 12টা দিন আপোনালোকে চৰকাৰৰ ফালৰ পৰা টিৰপাল এখন দিছে প্ৰতিটো হেৰিয়তে, এইটো কি কয় আশ্ৰয় শিবিৰত দিছে। কিন্তু আমাৰ ছাগলীৰ কাৰণেও দিগদাৰ হয়, এখন টিৰপাল লাগে, মানুহ থাকিবলৈও লাগে, গৰুকেইটা থাকিবলৈও লাগে। আমাৰ ব্যক্তিগত টিং কিনি আনিছে ছাগলীকেইটা ৰাখিবলৈ। তাৰপাছত আমি মানুহৰ চৰকাৰৰ ফালৰ পৰা যিখন টিৰপাল পালোঁ সেইখনকে দি ৰাখিছোঁ। আৰু মানুহো আছে, পশুও আছে। এফালে ছাগলী টিং দি আছোঁ। এতিয়া থাকিবই লাগিব আৰু এনেকৈ, ঘৰ ওলোৱাও নাই ভালকৈ। হয়, এটা কথা ক'ব লাগিব, এতিয়াও আচলতে বানৰ বিভীষিকা শেষ হোৱা নাই শিৱসাগৰত। মই এই পৰিৱেশটো দেখুৱাইছোঁ আচলতে গৌৰীসাগৰৰ নাটগাঁও, কি নাটগাঁও ক'লে, কুন্তলী চিগা নাটগাঁৱৰ আচলতে এই পৰিৱেশ আচলতে এতিয়াও আপোনাৰ প্ৰায় আমি দেখিবলৈ পাইছোঁ যে যি ৰাজপথত এতিয়াও কেইবাটাও পৰিয়াল, হয়তো অৰ্ধশতাধিক পৰিয়াল এতিয়াও ৰাজপথত আছে, এতিয়াও পানী ওলাই যোৱা নাই, এতিয়াও বানৰ বিভীষিকা আচলতে শিৱসাগৰৰ পৰা শেষ হোৱা নাই। এই পৰিৱেশটো দেখুৱালোঁ। আৰু এগৰাকী বাইদেউ আচলতে যি সংগ্ৰাম আচলতে সেই সংগ্ৰামৰ অকণমান পৰিৱেশ আপোনালোকৰ ওচৰত মই দাঙি ধৰিলোঁ। সীমান্ত বৰুৱা, এনি ভাৰত 24।